গুৱাহাটীত আমি দেখা পাইছোঁ যে গুৱাহাটীত কেইটামান জাগাত পানী উঠিছে ৰুক্মিণী গাঁও হিজুবাৰী বশিষ্ঠপুৰ পাঞ্জাবাৰী সাতগাঁও অনিল নগৰ ত্ৰিপুৰা ৰোড চানমাৰী মালিগাঁও কিন্তু মই মালিগাঁৱৰ পৰা এতিয়া আহিছোঁ বহুত নহয় কিন্তু এইকেইটা জাগাত বৰষুণৰ পানী আছে বৰষুণটো কমিলে পানীখিনি ওলাই যাব কিন্তু যেতিয়ালৈকে কণ্টিনিউৱাছ বৰষুণ আহি থাকে তেতিয়ালৈকেতো ৰিলিফ নাপায় কাৰণ যিমান পানী ওলাই যায় তাতকৈ বেছি পানী ওপৰৰ পৰা পৰি আছে জুৰুডৰ এতিয়ালৈকে মোৰ হাতত ৰিপৰ্ট অহা নাই কিন্তু ময়ে ক'লোঁ ৰাতিপুৱা মই 12টা বজাত যাওঁতে ৰাস্তা ধুনীয়া হৈ আছিলে মই নেশ্যনেল হাইৱে দি পাৰ্টি অফিচত গৈছিলোঁ এতিয়াতো ঘূৰি আহোঁতে মই কষ্ট পাইছোঁ গতিকে চেঞ্জিং চিটুৱেশ্যন পানীটো পৰি আছে আৰু আজিতো দিনটো অত্যন্ত বেয়াৰ ৰিপৰ্ট আছিলে কমপ্লিট ৰেড আছিলে আৰু অহাকালিও ৰেড আছে কিন্তু গধূলিৰ পিছত ইম্প্ৰুভ দেখুৱা আছে চক ৰেড এলাৰ্ট আমি যোৱা 7 দিনৰ পৰা জনাই আছোঁ এতিয়া ডিপেণ্ড কৰে স্কুলৰ অথৰিটিয়ে কেনেকৈ ৰেড এলাৰ্টটো একচেপ্ট কৰে কিন্তু আপোনালোকৰ মোবাইলত চালে দেখা পাব যে যোৱা 7 দিনৰ পৰা 22 তাৰিখৰ পৰা আমি কণ্টিনিউৱাছ জনাই আছিলোঁ যে আজি বেয়া অত্যন্ত বেয়া পৰিৱেশ হ'ব বুলি আমি 22 তাৰিখৰ পৰা কণ্টিনিউৱাছলি ৰেড এলাৰ্ট আমি দি আছোঁ আৰু আপোনালোকৰ মোবাইলবিলাকতো আপোনালোকে ডেফিনেটলি এলাৰ্ট পাই আছিলে চক আজি মেঘালয়ত বহুত বৰষুণ হৈছে আপোনালোকক দেখুৱাতে দেখিছে এটি যে বহুত বেছি ৱৰ্ছ কণ্ডিশ্যন মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে আৰু মই ভাবোঁ ৰাতি আৰু নামিব কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে গতিকে আজি আৰু কালিৰ দিনটো পৰিৱেশ যথেষ্ট জটিল হৈ থাকিব কিন্তু কালি আবেলিৰ পৰা ইম্প্ৰুভ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে মেঘালয়ৰ পানীটো নামি আহোঁতে 12 ঘণ্টা লয় গতিকে নামি অহাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ই নেক্সট 12 আৱাৰ্ছ নামি থাকিব কাৰণ কোনোবাটো শ্বিলঙৰ পৰা নামি আছে কোনোবাটো জোৱাইৰ পৰা নামি আছে গতিকে আল্টিমেটলি কেটছমেণ্ট এৰিয়াটো অসমতে আহিব সেইকাৰণে বৰষুণ আমাৰ ইয়াত কমিলেও কিছু এৰিয়াত পানী সোমাই থাকিব মেঘালয়ৰ পৰা তাৰপিছত লাহে লাহে বৰষুণটো কমিলে আমি কিছু এৰিয়া লগে লগে ৰিলিফ পাই যাম কিন্তু বৰষুণটো কমিব লাগে আজি মই যাক যেনেকৈ পাৰোঁ ৰিলিফ দিব কৈছোঁ অনিল নগৰ তৰুণ নগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে ছুইচ গেটখনৰ তলতে পাথৰ এটা ৰখি গৈছে সেইকাৰণে ছুইচ গেটখনেও আজি ভাল কৰি কাম কৰা নাই ছুইচ গেটটো যেতিয়া নমাই দিছে তাত এটা পাথৰে তাক অবষ্ট্ৰাক্ট কৰি লৈছে নদীত পাথৰ বা কি এনেকৈ আহি আছিলে চাব লাগিব এইকাৰণে মই ডিচিক কৈছোঁ যে তাত যাতে বিশেষ ব্যৱস্থা লয় মানুহখিনিক সহায় কৰাৰ কাৰণে কিন্তু কালি 2টা বজাৰ পিছত ইম্প্ৰুভ হোৱাটো কালি 2 বাজে কাবাত দেখায় ন কালি 2টা বজাৰ পিছত ইম্প্ৰুভ হোৱা দেখুৱাইছে কিন্তু এতিয়ালৈকে আমি কণ্টিনিউৱাছ ৰেইন পায়ে থাকিম আৰু ৰেইন পাই থকাৰ পিছত আকৌ মেঘালয়ৰ পৰা পানী নামিব গতিকে অন্ততঃ ফৰকাষ্টটো বহুত ভাল নহয় ৱেষ্টাৰ্ণ আছাম চিৰাং বঙাইগাঁও বা নামনি অসমত আৰু বেছি পানী আহিব বৰষুণ আৰু যথেষ্ট থাকিব স্যাৰ খুলিটো দিবই লাগিব তাতে পানী জমা হৈ গৈছে গতিকে বৰষুণৰ পানীটো যথেষ্ট একাৰণে ৱেষ্ট কাৰ্বি আলঙত অলপ বানপানীৰ ৰিপৰ্ট আহিছে ৱেষ্ট কাৰ্বি আলঙত বাকী জাগাত নহয় বৈঠালাংছুৰ আশে পাশে কিছু এৰিয়াত ফ্লাড হৈছে কিন্তু এনেকুৱা নহয় যে একেবাৰে বিয়ণ্ড কণ্ট্ৰল কিন্তু আমাৰ ৰিলিফ অলৰেডি ৰিচ কৰিছে আজিৰ দিনটোত যদি কয় যে ক'ৰবাত বানপানী হৈছে নেকি ৱেষ্ট কাৰ্বি আলঙত তাৰ ইম্পেক্ট আছে আৰু বৰাক উপত্যকা পাহাৰীয়া জিলা দুইখনতে আজি তুমুল বৰষুণৰ সম্ভাৱনাও আছে বৰষুণ পৰিও আছে স্যাৰ ৰুক্মিণী গাঁৱৰ কথা এটা কওঁ তাতো বহুত লোক এতিয়াও পানীৰ তলত আছে বা তেওঁলোকৰ ঘৰো আছে তাত কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে ৰুক্মিণী গাঁও আৰু সাতগাঁৱত 2টা ৰিলিফ কেম্প আমি কৰিব দিছোঁ আৰু ডিচিয়ে গোটেই ৰাতি মানুহখিনিৰ লগত সম্পৰ্কত থাকিব মই তেওঁলোকক কৈছোঁ আমি ইয়াৰ পৰাও যা যোগাৰ কৰি থাকিম যিমানটো পাৰোঁ কিন্তু পানীটো অলপ বৰষুণটো কমিলে পানীটো আমি মেচিনেদি উলিয়াই দিব পাৰিম আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।